ভূপেন বৰাই নিজৰ দলটোৰ চিন্তা কৰক না। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তা কৰিব লাগে তেওঁ কিয় চুট ঘৰে পাইছে। তেওঁ নিজৰ দলটোৰ চিন্তা কৰক। এতিয়া তেওঁৰ নেতৃত্বত তেওঁ 12টামান নিৰ্বাচনত হাৰিছে কংগ্ৰেছ দল ভূপেন বৰাৰ নেতৃত্বত। তেওঁ দলটোৰ চিন্তা কৰক। অন্যায় যাত্ৰা কৰি আছে, আমাক অসমক কিমান শোষণ বঞ্চনা চাৰিওফালৰ পৰা আমাক যি ধৰণে মানে ক্ষতি কৰিছে কংগ্ৰেছ দলটোৱে 55 বছৰ তেওঁলোকৰ শাসনত। অসমীয়া জাতিটোক বিভিন্ন জাত পাত সম্প্ৰদায় ধৰ্মৰ ভিত্তিত ভাগ কৰি সকলো ক্ষেত্ৰত আমাক যি ধৰণে তেওঁলোকে অন্যায় অবিচাৰ কৰিছে তাৰ প্ৰায়চিত্তহে কৰা উচিত কংগ্ৰেছ দলটোৱে। কোনোবাই পাপ কৰিলে প্ৰায়চিত্ত কৰে, বুজা নাই। যিসকলে অন্যায় কৰিছে, বঞ্চনা কৰিছে, শোষণ কৰিছে সেই দলটোৱে আজি আকৌ ন্যায় যাত্ৰা কৰিছে। গতিকে এইটো এটা হাতী দাঁতৰ নিচিনা কথা হৈছে যে হাতীৰ যেনেকৈ দুটা দাঁত দেখুওৱা দাঁত দুটা বেলেগ, খোৱা দাঁত বেলেগ। গতিকে কংগ্ৰেছৰ আজি ন্যায় যাত্ৰাৰ সেই অৱস্থা। হাতী দাঁতৰ নিচিনা দেখাইছে, কিন্তু ভিতৰত তেওঁলোকে অসমখনক খুলি খুলি যে খাই গৈছে সেই কথাটো অসমৰ প্ৰতিজন নাগৰিকে জানে। 79 চনৰ পৰা 85 চনলৈ 6 বছৰ বিদেশী খেদা আন্দোলন হ'ল। তাৰপিছত বিদেশীক ৰঙা দলিচা পাৰি দি বিদেশীক ৰেচন কাৰ্ডত নাম সোমাই দি ৰেচন কাৰ্ড দি ভোটাৰ লিষ্টত নাম সোমাই দি বিদেশী গছলৈ ৰূপান্তৰ কৰাৰ অন্তৰালৰ ৰাজনৈতিক শক্তিটো কোন? কংগ্ৰেছ দল। এতিয়া অসমখনক যি ধৰণে আমাৰ মাটি ভেটি যি ধৰণে আজি সন্দেহযুক্ত নাগৰিকৰ হাতলৈ গৈছে, গতিকে তাৰ কাৰণ কোন? তাৰ বাবে দায়ী কোন? 55 বছৰীয়া সুদীৰ্ঘ কংগ্ৰেছৰ অপশাসন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিদেশীক ভোটৰ আশাত কেৱল ভোটৰ আশাত, শাসনৰ আশাত তেওঁলোকে বিদেশীকো স্বদেশী কৰাৰ তেওঁলোকৰ যি গভীৰ চক্ৰান্ত, তাৰ পৰিণামস্বৰূপে আজি অসমখন এনেধৰণৰ পৰিস্থিতি হ'ল। ভূপেন বৰাই নিজৰ দলটোৰ চিন্তা কৰক না। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তা কৰিব লাগে তেওঁ কিয় চুট ঘৰে পাইছে। তেওঁ নিজৰ দলটোৰ চিন্তা কৰক। এতিয়া তেওঁৰ নেতৃত্বত তেওঁ 12টামান নিৰ্বাচনত হাৰিছে কংগ্ৰেছ দল ভূপেন বৰাৰ নেতৃত্বত। তেওঁ দলটোৰ চিন্তা কৰক। অন্যায় যাত্ৰা কৰি আছে, আমাক অসমক কিমান শোষণ বঞ্চনা চাৰিওফালৰ পৰা আমাক যি ধৰণে ক্ষতি কৰিছে কংগ্ৰেছ দলটোৱে 55 বছৰ তেওঁলোকৰ শাসনত। অসমীয়া জাতিটোক বিভিন্ন জাত পাত সম্প্ৰদায় ধৰ্মৰ ভিত্তিত ভাগ কৰি সকলো ক্ষেত্ৰত আমাক যি ধৰণে তেওঁলোকে অন্যায় অবিচাৰ কৰিছে তাৰ প্ৰায়চিত্তহে কৰা উচিত কংগ্ৰেছ দলটোৱে। কোনোবাই পাপ কৰিলে প্ৰায়চিত্ত কৰে, বুজা নাই। যিসকলে অন্যায় কৰিছে, বঞ্চনা কৰিছে, শোষণ কৰিছে সেই দলটোৱে আজি আকৌ ন্যায় যাত্ৰা কৰিছে। গতিকে এইটো এটা হাতী দাঁতৰ নিচিনা কথা হৈছে যে হাতীৰ যেনেকৈ দুটা দাঁত দেখুওৱা দাঁত দুটা বেলেগ, খোৱা দাঁত বেলেগ। গতিকে কংগ্ৰেছৰ আজি ন্যায় যাত্ৰাৰ সেই অৱস্থা। হাতী দাঁতৰ নিচিনা দেখাইছে, কিন্তু ভিতৰত তেওঁলোকে অসমখনক খুলি খুলি যে খাই গৈছে সেই কথাটো অসমৰ প্ৰতিজন নাগৰিকে জানে। 79 চনৰ পৰা 85 চনলৈ 6 বছৰ বিদেশী খেদা আন্দোলন হ'ল। তাৰপিছত বিদেশীক ৰঙা দলিচা পাৰি দি বিদেশীক ৰেচন কাৰ্ডত নাম সোমাই দি ৰেচন কাৰ্ড দি ভোটাৰ লিষ্টত নাম সোমাই দি বিদেশী গছলৈ ৰূপান্তৰ কৰাৰ অন্তৰালৰ ৰাজনৈতিক শক্তিটো কোন? কংগ্ৰেছ দল। এতিয়া অসমখনক যি ধৰণে আমাৰ মাটি ভেটি যি ধৰণে আজি সন্দেহযুক্ত নাগৰিকৰ হাতলৈ গৈছে, গতিকে তাৰ কাৰণ কোন? তাৰ বাবে দায়ী কোন? 55 বছৰীয়া সুদীৰ্ঘ কংগ্ৰেছৰ অপশাসন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিদেশীক ভোটৰ আশাত কেৱল ভোটৰ আশাত, শাসনৰ আশাত তেওঁলোকে বিদেশীকো স্বদেশী কৰাৰ তেওঁলোকৰ যি গভীৰ চক্ৰান্ত, তাৰ পৰিণামস্বৰূপে আজি অসমখন এনেধৰণৰ পৰিস্থিতি হ'ল।